কোন মানুহ কেনেকুৱা সপোনত সদায় দেখিছোঁ, সদায় মই দেখি থাকোঁ। গাইবীৰ ধৰে ছোৱালী যেতিয়া গাইবীৰ আত্মাই আল্লাহৰ আত্মাৰ মহিমা এজনী ছোৱালী যেতিয়া আল্লাহৰ দিলত যেতিয়া মোৰ আল্লাহ সৃষ্টিকৰ্তা আল্লাহ আছে, কিন্তু মুখে যিমানে যি নকওক মোক শত্ৰুতা কৰি থাকে বাৰে বাৰে। সদায় 2-3টাকৈ সপোনত মই দেখিছোঁ, কি আগতো কেতিয়াবা সদায় দেখি থাকোঁ। এইকেইটা মানুহক মই সপোনত দেখি থাকোঁ, যিকেইটা মানুহে মোক অন্যায় কৰি থাকে, শত্ৰুতা মই সপোনত কৰি থাকোঁ। তেনেকুৱা মানুহক মই কি বুলি ক'ম, শত্ৰু বন্ধুত্ব হ'ব কেতিয়াও নহয়ো, হ'বও নোৱাৰে। এনেকুৱা মানুহক আল্লাহে কিন্তু যিমান যি হওক, যেনেকৈ ধৰণৰ কথা নকওক কিয়, কিন্তু আল্লাহ মই হাতশৰ সজাব নাজানো, আল্লাহ জানে। হাতশৰ মই সজোৱা এজনী ছোৱালীও নহয়। তেনেকুৱা মানুহৰ লগত যে তেনেকুৱা ধৰণৰ মনত দিলত কিছুমান কথা থাকে, কিন্তু এদিন নহয় এদিন মানুহৰ লগত হেৰি কৰিব পাৰে। গাইবী আত্মাৰ এজনী দিলদাৰ ছোৱালীৰ লগত এনেকুৱা চুপতি আল্লাহ পাকে কোনো দিনেই সহ্য নকৰে। যি নেকি সৰুতেই মোৰ পৰা মানুহে মই যিটো কৈ দিওঁ জন্মগত, এই পিছলৈ ভৱিষ্যতবাণী মই দি দিওঁ, যি ভৱিষ্যতবাণী দিম সেই ভৱিষ্যতবাণী বাস্তৱত পৰিণত হয়। মই যি ক'ম কিন্তু হৈ উঠে, মই দেখিও পাইছোঁ, শুনিও পাইছোঁ। যিবিলাক আমুক যি ডক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, সেই তেনেকৈ যিটো কৈ দিওঁ হৈ উঠিছেও, হয় তেনেকৈ ভৱিষ্যত মই যিটো ভৱিষ্যত মুখেৰে উচ্চাৰণ কৰিম সেই ভৱিষ্যতৰ নিয়ত কবুল কৰে আল্লাহ।